নমস্কাৰ, মই মঞ্জু বৰগোহাঁই। আজি মই কোনো ধৰণৰ বেলেগ কামৰ কথাক লৈ মই এই লাইভটো অহা নাই। আজি মই এটা বিপদত পৰি লাইভটো কৰিছোঁ আৰু এই কথাটো হৈছে এটা আজিকালি ছ'চিয়েল মিডিয়াত প্ৰায়ে দেখি থকা ঘটনা। গতিকে এইটো ঘটনা আজি আমাৰ ঘৰত হৈছে বা আমাৰ লগত হৈছে আৰু প্ৰায় হৈ থকাই দেখিছোঁ বহুতৰ লগত। আজি মই ক'ব খুজিছোঁ যে যোৱা 10 তাৰিখে শনিবাৰে মোৰ ভাইটি প্ৰশান্ত বৰগোহাঁই অসম আৰু অৰুণাচল সীমান্তত থাকে। তেওঁলোকে ডিষ্ট্ৰিক্ট নামচাইত। আমি অসমতে জন্ম হৈ আমি অৰুণাচলত দেউতা কৰ্মসূত্ৰে আমাৰ ঘৰ আছে অৰুণাচলত, জাষ্ট অসম আৰু অৰুণাচলৰ সীমাতে থাকে। তাৰ পৰা তেওঁ কিবা কৰ্মসূত্ৰে বেংগলোৰলৈ যাবলৈ ওলাইছিলে। তেখেতৰ লগত গৈছিলে তেখেতৰে এজন কাজিন ভাইটি, তো আমাৰ খুৰাৰ ল'ৰা এজন লগত গৈছিলে। তেওঁলোকে গৈ শনিবাৰে গৈছিলে, মানে 10 তাৰিখে ওলাই যোৱাৰ পিছত তেওঁৰ যিজন ভায়েক মানে খুৰাৰ ল'ৰা, তেওঁ হাওৰাৰ পৰা কিবা সিহঁতৰ যোগাযোগ বিচ্ছিন্ন হৈ পেলাই তেওঁ ঘূৰি আহিলে হাওৰাৰ পৰা। আৰু মোৰ ভাইটি অন্ধ্ৰপ্ৰদেশলৈ বুলি গৈছিল তেওঁ ট্ৰেইনত। তাৰপিছত তেওঁ গৈ পেলাই ৰাতি 12টা বজাত বোলে ঘৰত ফোন কৰি আমাৰ মাহঁতক বা ৱাইফৰ লগত কথা পাতিছে, কৈছে বোলে যে মোৰ এটা গ্ৰুপ মানুহে মোক আগুৰি ধৰিছে আৰু মোক মাৰিবলৈ বুলি তেওঁলোকে প্লেন কৰিছে। কথাটো কি কথা কি বতৰা এইটো নাজানো, তেওঁ ইমান ডিটেইলছত ক'বলৈ সুযোগ দিয়া নাই চাগে তেওঁলোকে কি কাৰণে হ'ল ঘটনাটো। তাৰপিছতে কোনো ধৰণৰ কথা নাই, যোগাযোগ নাই। তাৰপিছত শেষ কলটো যোৱাকালি মানে 13 তাৰিখে ৰাতিপুৱা 4:30 বজাত, মানে 4:23 লাষ্ট কল আহিছিলে তাৰ নম্বৰৰ পৰাই ঘৰলৈ, যে কৈছে বোলে মোক এতিয়া তেওঁলোকে পুৰা মাৰিবলৈ যা যোগাৰ কৰি লৈছে আৰু তেওঁলোকে গোটেই দা লাঠি লৈ পেলাই আৰু ধূপ ধূনা জ্বলাই লৈছে মোক মাৰিবলৈ। কাৰণটো কেলে আমি একো বুজি পোৱা নাই, বা মানে ঘৰতহে কথা পাতিছিলে। তেওঁলোকে কি সোধোতে তেওঁক কান্দি ফোন কৰিছে যে মোক এতিয়া কেনেকে কি কৰিম, মোক আৰু দেখা নাপাবি। গতিকে তেওঁ তেনেকে কান্দি বোলে ফোন কৰিছে। তাৰপিছত তেওঁলোকে বেলেগ কাৰণটো সুধিতে একো কাৰণ কৰিবলৈ দিয়া নাই, তাক মানে একো পেচাব কৰিবলৈ যাবলৈ দিয়া নাই, একো খাবলৈ দিয়া নাই, বোলে একো ধৰণৰ মানে ক'তো হিলিবলৈ দিয়া নাই। তেনেকুৱা এই ধৰণৰ ঘটনা প্ৰায় আজিকালি দেখা পোৱা যায়, গৈ আছে। মানে এতিয়া কথা হ'ল কি, আমাৰ ঘৰৰ মানুহখিনি যিহেতু একেবাৰে এটা গাঁৱৰ এৰিয়াত থাকে বা মই আছো গুৱাহাটীত, এতিয়া কেনেকে ধৰণে কি যোগাযোগ ক'ত কৰিব লাগিব। এতিয়া থানাতো বাৰু FIR এখন দিছে, কৈছে, কিন্তু তথাপিও মানে মই এপিল কৰোঁ যে আমাৰ এই কথাটো এতিয়া আমাৰ পাৰ্চনেল হৈ থকা নাই, এটা আমাৰ নৰ্থ ইষ্টৰ লগত প্ৰায় এনেকুৱা ঘটনাবোৰ হৈয়ে আছে। গতিকে যদি অসমৰ আৰু অৰুণাচলৰ CM ছাৰ পেমা খাণ্ডু ছাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব ছাৰে যদি কথাটো যদি অলপমান গুৰুত্ব দিয়ে, যদি কোনোবাই মানে লাইভটো আপোনালোকে যদি শ্বেয়াৰ কৰি দিয়ে, ঘটনাটো যদি পায় তেওঁলোকে নিশ্চয় কথাটো অলপমান চাব লাগে। এতিয়া আমি একো আঁতগুৰি পোৱা নাই, ক'ত যোগাযোগ কৰিব লাগিব। এতিয়া থানাত কৈছে তেওঁলোকে যোগাযোগ কৰিম বুলি কৈছে। এতিয়া কিমানখিনি সহায় পাওঁ বা পাব এইটো গম পোৱাই নাই, একো ধৰণৰ খবৰ এতিয়ালৈকে অহা নাই। কিন্তু মানুহজনৰ যোৱাকালিলৈকে ফোনটো লাষ্ট কল 4:23 আহিলে। এইখিনি কথা পতাৰ পিছত তাৰ ফোনটো ৰিং হয়, কিন্তু কোনো কল ৰিচিভ নকৰে। আৰু তেনেকৈ 3টা বজালৈকে, প্ৰায় 3টা-4টা বজালৈকে কল ৰিং হয়, কিন্তু কোনো ৰিচিভ নকৰে। তাৰপিছত মোবাইলটো ছুইচ অফ কৰি থৈ দিলে। এতিয়াও কোনো ধৰণৰ ৰিং মানে এতিয়া ছুইচ অফে হৈ আছে আৰু কোনো কণ্টেক্টে পোৱা নাই। এতিয়া মানুহজন জীয়াই আছে নে মাৰি পেলালে, একো আমি খবৰটো পোৱা নাই। গতিকে মই এতিয়া বায়েক হিচাপে মই এটাই এপিল কৰিব পাৰোঁ যে অসমৰ আৰু অৰুণাচলৰ CM ছাৰ আৰু আমাৰ অৰুণাচলৰ যিমান আৰু অসমৰ যিমান এই ক্ষেত্ৰত আমি কাক কেনেকে ধৰণে কি কৰিলে একো বুজি পোৱা নাই, যিহেতু আগে পিছে এনেকুৱা ঘটনা হোৱা নাই। তো গতিকে আপোনালোকে সহায় কৰক আৰু কমেণ্ট কৰিও জনাব যে কি কৰিলে, ক'ত কি যোগাযোগ কৰিলে আমি এইখিনিত আমি সহায় পাম। আৰু মানে মই এতিয়া কি ক'ম আৰু কি কৰিম, একো উপায় পোৱা নাই, বা ঘৰৰ মানুহে একো উপায় পোৱা নাই। মা একেবাৰে হাহাকাৰ হৈ পৰিছে। গতিকে কোনে আপোনালোকে এই মেটাৰটো, এই কথাটোত আপোনালোকে সহায়
পালে ক'ত যোগাযোগ কৰিলে কেনেকুৱা ধৰণৰ কথা মানে কি কৰিলে মানে সহায় পাম প্লিজ আপোনালোকে এই লাইভটো শ্বেয়াৰ কৰিব আৰু কথাখিনি প্লিজ কমেণ্ট কৰি বুজাই দিব বা আৰু মানে কি কৰিব লাগিব আপোনালোকে প্লিজ সহায় কৰক আৰু আজিকালি প্ৰায় অসমৰে বহুতো ঘটনা দেখিছোঁ অসমত বহুত কেইটা ঘটনা দেখিছোঁ এনেকুৱা ধৰণৰ প্ৰি প্লেনিঙত তেনেকৈ কৰে যদি তেওঁলোকক টকা পইচা লাগিছিলে এনেকুৱাটো নহয় যে তেওঁৰ মানে কিবা তাত গৈ পেলাই কিবা বহুত চা চিনাকি আছে তেনেকুৱা কোনো নহয় সাধাৰণ এটা ল'ৰা তাৰপিছতে হয়তো তাৰ ওচৰত ক'ৰবাত 5-6 হাজাৰ বা টকা বা কিবা 10,000 টকা মেক্সিমাম থাকিব পাৰে হয়তো পইচাখিনিক লৈ কিনে সেইটো কৰিছে নে অন্য কিবা কথা সেইটো একো বুজি পোৱা নাই তাৰপিছত মোবাইলটোক লৈও যদি তেনেকুৱা মোবাইলটো যদি তেওঁলোকৰ লাগে তেতিয়াহ'লে মোবাইলটো ছুইচ অফ কৰা নাই কিয় ফোনটো ৰিং হয় কিন্তু ৰিচিভ কোনো নকৰে গতিকে এই কেছটোত আমি একো বুজি পোৱা নাই মানুহটো ভয়তে কান্দি কান্দি ফোন কৰি কিনে তাৰপিছত একো ধৰণৰ খবৰ খাতি পোৱা নাই গতিকে এতিয়া কেনেকৈ ধৰণে আমি ক'ত কি কৰিব লাগিব মানে এইটো যিহেতু পাৰ্চনেলি আমি গ'লেও আমি একো যিহেতু ইমান ডাঙৰ জেগাত লাষ্ট কলটো বিশাখাপট্টনমত তেওঁৰ লোকেশ্যনটো ওলাইছে বুলি থানাত কৈছে তাৰপিছত আকৌ একো খবৰ পোৱা নাই তো গতিকে এইখিনিত আমি কি কৰিব লাগিব এই ভাইটি মোৰ এনেকুৱা হৈ গ'ল হঠাতে কালি খবৰ পাইছোঁ যে এনেকুৱা কথা সেইটোৱে মানে একো মাথাই কাম কৰা নাই যে কি কৰিব লাগে তো গতিকে আপোনালোকক মই সকলোকে যিসকলে জানে শুনে তেওঁলোকক মই মানে কথাটো কৈছোঁ জনাইছোঁ যে এনেকুৱা ধৰণৰ ঘটনা হৈ আছে যিহেতু আৰু ঘটনা মানে এইটো বহুত ভয়ংকৰ ঘটনা হৈছে মানে বহুত বেছি ঘনাই হৈছে এনেকুৱা ধৰণৰ ঘটনা এইটোক লৈ বহুত বেছি ভয় লাগি আছে এতিয়া মানুহজন জীয়াই আছে নাই একো বুজি পোৱা নাই গতিকে মানে মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যে যিসকলে জনা শুনা অলপ হেল্প কৰক এইটো কথাক লৈ কিনে অলপমান সহায় কৰক আৰু সেইটোৱে ক'ম আৰু